অসম স্পন্দন এটা নতুন ৱেব পৰ্টেল ভাল নামটো বৰ সুন্দৰ স্পন্দন এই স্পন্দন শব্দটো হেমাংগদাই ব্যৱহাৰ কৰিছিল মঘাই ওজাৰ ঢোলৰ প্ৰসংগত কৈছিল যে মঘাই ওজাৰ ঢোলৰ শব্দ বা শব্দ অসমীয়া মানুহৰ হৃদয়ৰ স্পন্দন গতিকে হৃদয়ৰ স্পন্দন জগাব পৰাটো বহুত ডাঙৰ কথা বিহুৱে হৃদয়ৰ স্পন্দন জগায় আজিকালি কিমান জগাই নাজানো গতিকে ৱেব পৰ্টেল অসম স্পন্দনে যথাৰ্থতে মানে অসমৰ মানুহৰ বিশেষকৈ অসমীয়া মানুহৰ বা সকলো মানুহৰে মন মগজু যাতে স্পন্দিত কৰিব পাৰে মানে ভাল চিন্তাৰ স্পন্দন হয় আৰু নতুন চিন্তাৰ স্পন্দন হয় ৱেব পৰ্টেল আমি পাইছোঁ একাধিক পৰ্টেল পাইছোঁ আৰু এওঁলোকৰ ৱেব পৰ্টেলৰ ভূমিকাটো অন্যান্য বৈদ্যুতিন মাধ্যমতকৈ যে বেলেগ সেইটো মই জানো গতিকে মই ভাবোঁ এই ৰাইজৰ স্বাৰ্থত ব্যৱহৃত হওক আৰু ৰাইজৰ বিভিন্ন সমস্যাবোৰ যথাৰ্থভাৱে নিৰপেক্ষভাৱে উন্মোচিত হওক আৰু অলপ ভয় শংকা বাদ দি স্বাধীনভাৱে যিটো স্বাধীন সংবাদ জগতখন আমি স্বাধীন বুলি কওঁ চতুৰ্থ স্তম্ভ বুলি কওঁ গতিকে সেইধৰণে মানে স্পন্দনটো জগাই তোলক মই অসম স্পন্দনলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ